নমস্কাৰ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে যদি আপোনালোকৰ অমৃত বৃক্ষ আন্দোলন এপছটোত যদি এনেকুৱা প্ৰব্লেম পাই আছে ফটো আপলোডৰ ক্ষেত্ৰত ইমেজ এৰৰ প্লিজ সিলেক্ট ইমেজ হুইচ হেজ লোকেশ্যন মেটা ডাটা যদি আপোনালোকৰ এনেকুৱা আহে সেইটো আপোনালোকে প্ৰব্লেমটো কেনেকৈ সলভ কৰিব। ফাৰ্ষ্টটো আপোনালোকে নিজৰ নেটৱৰ্ক ভাল হ'ব লাগিব, মোবাইলত ডাটা কানেকশ্যন ভালকৈ থাকিব লাগিব, তেনেহ'লে ফটোটো আপলোড হ'ব। আৰু আপোনালোকে কি কৰিব সেইটো ছেকেণ্ড অপশ্যন হ'ল ফটোটো কেনেকৈ আপলোড দিব। ডাইৰেক্ট আপোনালোকে গেলেৰীৰ পৰা ফটোটো আপলোড নিদিব, ব্ৰাউজাৰত যাই ফটো আপলোড কৰিব। তো এতিয়া আমি অমৃত বৃক্ষ আন্দোলনৰ এপছটোত যাম, যোৱাৰ পিছত আপোনালোকে ফটো কেনেকৈ আপলোড কৰিব সেইটোৱে দেখাম। ইয়াতে আমাৰ অমৃত বৃক্ষ আন্দোলনৰ এপছটো আছে, আপোনালোকে ইয়াতে যাব। আপোনালোকে আপলোড ফটোত আহিব, অহাৰ পিছত কি কৰিব সিলেক্ট প্লেনটো সিলেক্ট কৰি ল'ব। আপোনালোকে কোনটো গছপুলি আপোনালোকে আপলোড কৰিব খোজে, ফটো আপলোড কৰিব খোজে সেইটো গছটো সিলেক্ট কৰিব। কৰাৰ পিছত অপেন গেলেৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে 3 ডট আহিব আপোনালোকৰ চবৰে মোবাইলত। আপোনালোকে কি কৰিব ইয়াতে 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ লগে লগে ইয়াতে ব্ৰাউজাৰ লিখা আহিব, ব্ৰাউজাৰত যাব। যোৱাৰ পিছত ইয়াতে ফটো আহিব যে আপোনালোকে ফটোত যাব। ইয়াতে এলবামবোৰ আপোনালোকৰ আহি যাব। আপোনালোকে নিজৰ কেমেৰাত যাব, যে আপোনালোকে কেমেৰা দি যে ফটো তুলিছে কেমেৰাত আহিলে অহাৰ পিছত আপোনালোকে যোনটো ফটো আপোনালোকে আপলোড কৰিব সেইটো ফটো সিলেক্ট কৰি ল'ব। ইয়াৰ পৰা এনেকৈ ফটোটো আপোনালোকে সিলেক্ট কৰি ভালকৈ ক্ৰপ কৰি ওপৰত ক্ৰপ অপশ্যনত ক্লিক কৰিব। চাওক এনেকৈ আহি গৈছে। আপোনালোকে এইটো নাভাবিব যে আপোনালোকৰ ইয়াতে মূৰটো কাটি গৈছে, এনেকুৱা নহয়। আপোনালোকৰ ফটো যেনেকৈ আপোনালোকে ক্ৰপ কৰিব সেনেকৈয়ে যাব, ইয়াতে মূৰটো কাটা খোৱা নাই। এইটো ফটো আপলোডৰ ক্ষেত্ৰত ইয়াতে দেখায়ে থাকে। তো আপোনালোকে আপলোড কৰি দিব ফটোটো। ইয়াতে আপোনালোকে কি কৰিব ডেছবৰ্ডত ক্লিক, এইটো ইয়াতে আছে আপোনালোকৰ প্লেন্ট লিষ্ট যে আছে। ইয়াতে অহাৰ পিছত আপোনালোকে চাব কোনটো ফটো আপোনালোকে আপলোড কৰিছে যে সেই ফটোটো ইয়াতে দেখা যাব। তো আমি আৰু ফটোটো যদি ভুল ফটো আপলোড হয় আপোনালোকে ডিলিটো কৰি দিব পাৰিব। নিশ্চয় বুজি পাইছে। এনেকৈ আপোনালোকৰ নিজৰ চব ফটো আপোনালোকে নিজৰ 8টাকৈ ফটো আপলোড কৰিব। তাৰপিছত ছেটিংছত যাব, নিজৰ আপলোড হৈ গ'লে আপোনালোকে ইয়াতে লগ আউট কৰি দিব। নিশ্চয় বুজি পাইছে। ধন্যবাদ। নিজে কৰক আৰু বেলেগৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।